অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ভোট নাই দিয়াতো অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালক ভোট দিছে জনজাতীয় মুখ্যমন্ত্ৰী এজনক সন্মান দেখুৱাই জনজাতীয় মুখ্যমন্ত্ৰী এগৰাকীক গতিয়াই উলিয়াই দিয়া নাই নেকি সৰ্বানন্দ সোণোৱালক কিয় তেওঁলোকে হেৰি কৰি দিলে আঁতৰাই দিলে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছোঁ বুলি কৈছিলে বন্ধ কৰিম বুলি কৈছিলে গোগামুখক ৰাজনাথ সিং আৰু অৰুণাচলত গৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে কৰিলে নেকি আমাৰ যিসকল জনজাতীয় মানুহ আছে তেওঁলোকৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ মাটি লৈ যোৱা নাই নেকি হাজাৰ হাজাৰ বিঘা কৰ্পৰেট গোষ্ঠীক দিব খোজা নাই নেকি 53 বছৰ বিদেশীৰ বোজা কোনে দিছে বিদেশীক খেদাম বুলি ক'লে 53 বছৰ বিদেশী বোজা দিলীপ শইকীয়াৰ দলটোৱে কৰিছে তেওঁ পাহৰিছে চাগে এতিয়া অখিল গগৈ ডাঙৰীয়াই যিবোৰ প্ৰমাণ ওলাইছে নতুন যিসকল আমাৰ বিৰোধীৰ ভোটাৰ যিসকল আছে সেইসকলৰ নাম কাটিবলৈ বিচাৰিছে তেওঁলোকৰ তালিকা বিচাৰিছে খিলঞ্জীয়া মানুহক সকলোকে মাটি ভূমিহীন পৰিয়ালক মাটি পট্টা দিম বুলি কৈছিলে 8 লাখ ভূমিহীন পৰিয়াল এতিয়াও আছে বিধানসভা মজিয়াত কৈছে মই নাই কোৱা তেওঁলোকৰ মন্ত্ৰীয়ে কৈছে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিলে কৰিলে নেকি মোক কওক বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছোঁ বুলি কৈছিলে বন্ধ কৰিম বুলি কৈছিলে গোগামুখক ৰাজনাথ সিং আৰু অৰুণাচলত গৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে কৰিলে নেকি অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কমিটি বনাইছিলে এখন গ্ৰহণ কৰিলে নেকি কাৰ্যকৰী কৰিলে নেকি আমাৰ যিসকল জনজাতীয় মানুহ আছে তেওঁলোকৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ মাটি লৈ যোৱা নাই নেকি হাজাৰ হাজাৰ বিঘা কৰ্পৰেট গোষ্ঠীক দিব খোজা নাই নেকি 53 বছৰ বিদেশীৰ বোজা কোনে দিছে বিদেশীক খেদাম বুলি ক'লে 53 বছৰ বিদেশী বোজা দিলীপ শইকীয়াৰ দলটোৱে কৰিছে তেওঁ পাহৰিছে চাগে ক্ষমতা পোৱাৰ পিছত তেওঁৰ স্মৃতি শক্তি কমিছে চাগে ক্ষমতা পোৱাৰ পিছত অহংকাৰী হৈ যায় অহংকাৰে গোটেই দিক বিদিক নাইকিয়া হেৰুৱাই পেলায় গতিকে তথ্যই কি কৈছে সেইটোহে আমি চাব লাগিব আপোনালোকে তেওঁৰ কথাত গুৰুত্ব নিদিব তথ্য চাব আৰু এইটো হ'ল মূল কথা অসমৰ সমাজ আৰু জাতীয় জীৱনক আটাইতকৈ বেছি যদি অন্যায় কৰিছে তেওঁলোকে আৰু 31টা সমষ্টিত তেওঁলোকৰ ফালৰ পৰা লক্ষ্য হিচাপে লৈছে আগতীয়া এইটো এতিয়া অখিল গগৈ ডাঙৰীয়াই যিবোৰ প্ৰমাণ ওলাইছে নতুন যিসকল আমাৰ বিৰোধীৰ ভোটাৰ যিসকল আছে সেইসকলৰ নাম কাটিবলৈ বিচাৰিছে তেওঁলোকৰ তালিকা বিচাৰিছে আৰু য'ত মুছলমান ভোটাৰ আছে 31টা সমষ্টি যাৰ জনসংখ্যা 25%ৰ পৰা 40% তাত তেওঁলোকে নাম 10,000কে ভোটাৰ নাম কাটিবৰ কাৰণে তেওঁলোকে লক্ষ্য কৰি লৈছে তাৰ ভিতৰত নাওবৈচা আছে তেজপুৰো আছে দুটা সমষ্টিৰ নাম ক'লোঁ আৰু বাকীবোৰ পিছত ক'ম তেওঁলোকেহে গম পাব তেওঁলোকৰো যুঁজ আছেই সদায় কাৰণ নহ'লে আগৰ মুখ্যমন্ত্ৰী এক্সিষ্টিং মুখ্যমন্ত্ৰীগৰাকীক আঁতৰাই পিনে হিমন্ত বিশ্ব শৰ্মা হ'বই নোৱাৰিলে হ'লেতো সেইখন যুঁজ বহুত দিনৰ পৰা চলি আছে ইয়াত তেওঁলোকে খিলঞ্জীয়া মানুহৰ জনজাতীয় মানুহৰ অধিকাৰ সুৰক্ষিত কৰিম বুলি কৈ জনজাতীয় মুখ্যমন্ত্ৰী এজনক সন্মান দেখুৱাই জনজাতীয় মুখ্যমন্ত্ৰী এগৰাকীক গতিয়াই উলিয়াই দিয়া নাই নেকি সৰ্বানন্দ সোণোৱালক কিয় তেওঁলোকে হেৰি কৰি দিলে আঁতৰাই দিলে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ভোট নাই দিয়াতো অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালক ভোট দিছে এইটো ভুল নুবুজিব তেওঁৰ কূট কৌশল কৰি সৰ্বানন্দ সোণোৱালক আঁতৰালে সেইকাৰণে মানুহে এতিয়া প্ৰশ্ন কৰিছে তেওঁলোকে মনুস্মৃতিক তেওঁলোকে সংবিধান বুলি মানে সেইকাৰণে সৰ্বানন্দ সোণোৱালক আচলতে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই দিলে নেকি এইবুলি মানুহে প্ৰশ্ন কৰিছে আমি নাই কোৱা মানুহে কৈছে যে বিজেপিয়ে মনুস্মৃতিক যিহেতু সংবিধান বুলি মানে সেইকাৰণে জনজাতীয় এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰতি এনেকুৱা ব্যৱহাৰ নেকি বিজেপি দলৰ আৰু হিমন্ত বিশ্ব শৰ্মা